হৰিনামৰ ধ্বনিৰ অমিয়া মাধুৰী ৰাজ্যজুৰি বৈছে গুৰু সেৱাৰ নদী। গুৰু শ্ৰী শ্ৰী মাধৱদেৱক সশ্ৰদ্ধ সোঁৱৰণ ৰাজ্যজুৰি। আজি গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি। মহাপুৰুষ মাধৱদেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি পালন কৰা হৈছে দশো দিশে। সকলোতে গুৰু বন্দনাৰ অন্তসুৰ। তিৰুভাৱ তিথি উপলক্ষে গুৰুজনাৰ জন্মস্থান ৰূপে বিদিত লেটেকু পুখুৰীত এই আয়োজন। লেটেকু পুখুৰীত ভকত বৈষ্ণৱৰ ভিৰ। মহিলাসকলে পৰিৱেশন কৰিলে হৰিনাম। সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰ ৰাজহুৱা অনুষ্ঠান আদিৰ লগতে সত্ৰনগৰী বৰপেটাতো পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰুভাৱ তিথি মহোৎসৱ। বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাতা মাধৱদেৱ মহাপুৰুষৰ তিৰুভাৱ তিথি উপলক্ষে আজি সত্ৰত ভকতৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় প্ৰসংগ। সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহোৎসৱ উপলক্ষে সত্ৰৰ গায়ন বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি পালন কৰিলে কীৰ্তন মহোৎসৱ। বত্ৰিশখন সত্ৰ 200ৰো অধিক নামঘৰেৰে পৰিবেষ্টিত মাজুলীৰ পৰিৱেশীয়া জেংৰাই মুখৰ কেৱলীয়া নামঘৰত মিচিং সমাজে পালন কৰিছে গুৰুজনাৰ তিৰুভাৱ তিথি। এই আয়োজনতে লোৱা হ'ল বিশেষ পদক্ষেপ। মিচিং ভাষালৈ অনুদিত হ'ল গুৰুজনাৰ সৃষ্ট বৰগীত দিহানাম। মিচিং আয়তীৰ অপূৰ্ব কণ্ঠৰে নিগৰিছে দিহানামৰ অপূৰ্ব সুৰ। আয়োজকে জনালে আয়োজনৰ সবিশেষ। আমিও এই গুৰুজনাৰ তিথিৰ এনেকৈ যে উলক মালকেৰে আমি উদযাপন কৰিব পাৰিছোঁ, খুবেই আনন্দিত। আৰু লগতে আমাৰ ভাষাত মিচিং ভাষাত আমি দিহানামবোৰ অনুবাদ কৰি পেলাই গাই খুবেই আনন্দ। আৰু লগতে দিহানামেই নহয়, আমাৰ প্ৰাৰ্থনাও মিচিং ভাষাত হয়। আৰু লগতে নাম প্ৰসংগত আমাৰ মিচিং ভাষাতে হয়। আৰু লগতে বৰগীতো হয়, মিচিং ভাষাত হয়। আৰু এতিয়া অসমীয়া ভাষাটো আমি গাই আছোঁ। আৰু এই আমি আজিৰ দিনটোত ৰাতিপুৱাৰ পৰা আমি এনেকাৰ ব্যস্ততাৰ মাজত সকলো আই ভাৱসকল একেলগে হৈ গুৰুজনাৰ তিথি আমি উলক মালকেৰে উদযাপন কৰিছোঁ। মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশীয়া। মাধৱদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ। বিভিন্ন স্থানৰ পৰা আহিছে সেৱকী। ধূপ দীপ নৈবেদ্যৰে নেদেখাজনৰ ওচৰত আশীষ লৈছে ভক্তপ্ৰাণ ৰাইজে। হৰিনামৰ মহা আড়ম্বৰ। গুৰু খুৱৰী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভকতৰ কীৰ্তন। নাম প্ৰেমৰ বুৱতী ধাৰে ৰসময় কৰিলে সমগ্ৰ অসম। ব্যুৰো ৰিপৰ্ট NKTV+।